নমস্কাৰ, মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই লৈ আহিছোঁ চাদৰত দহি বটাৰ সম্পৰ্কে এটা খুব সুন্দৰ ভিডিঅ'। আপোনালোকে সহজে কেনেদৰে চাদৰত দহি কৰিব পাৰে তাৰ বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এয়া লৈ লৈছোঁ এঘেচিকৈ সূতা 4-5 ঘেচিমান। এনেদৰে আপোনালোকে অলপকৈ সূতা লৈ পিনি আপোনালোকৰ নিজৰ জোখত এনেদৰে উলিয়াই ল'ব। তাৰপিছত দহি বটা আৰম্ভ কৰিব। মোৰ এই কাপোৰযোৰ ভণ্টিয়ে ডিজাইন কৰি দিছিলে, ৰেডিমেডকৈ কিনি আনি। তাই এই ফুলবিলাক যে কৰি পিনি মোক বিহু এটাত গিফ্ট দিছিলে। গতিকে মোৰ চাদৰখন পিন্ধি পিনি মোৰ ইমান বেয়া লগা নাছিলে, মেখেলা চাদৰযোৰ ভালেই লাগিছিলে। কিন্তু যেতিয়া দুবাৰ ধুই দিলোঁ, ধুই দিয়াৰ পিছত এনেকৈ দহিখিনি এৰাই গ'ল, কাৰণ দহিখিনিও ৰেডিমেড আছিলে, কাপোৰযোৰৰ লগতে কৰি অনা আছিলে। গতিকে মই ভাবিলোঁ এনেদৰে থকাতকৈ মই চাদৰখন আৰু অকণ ধুনীয়া কৰি পেলাওঁ, দহি যিখিনি আছে সেইকেইডাল এৰুৱাই মই নতুনকৈ বাতি পেলাওঁ। ভাবিলোঁ আপোনালোককো ভিডিঅ' এটা বনাই দেখুৱাওঁ। গতিকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু যিসকলে আগৰ পৰাই মোৰ ভিডিঅ' চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। আপোনালোকৰ মৰম চেনেহ মই সদায় কামনা কৰোঁ। আৰু যিসকলে আজি এই ভিডিঅ'টো নতুনকৈ চাইছে তেখেতসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা অল বটনটো টিপি অল কৰি ৰাখিব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। মই এই যিখিনি অলপকৈ দহি আছিলে এইখিনি মই কেঁচিৰে কাটি গোটেইখিনি এৰুৱাই ল'ম। এতিয়া এৰুৱাই লোৱাৰ পিছত মই আকৌ নতুনকৈ দহি বটা ষ্টাৰ্ট কৰিম। আৰু এয়া মোৰ কেইবাটাও দহি বনাই হৈ গ'ল। আপোনালোকক এতিয়া মই এইখিনিতে এটা ধুনীয়াকৈ কৰি দেখুৱাম। প্ৰথমতে মই বেজীটোৱে সূতাডাল এনেদৰে কাপোৰখনত চিলাই লৈছোঁ। কাপোৰখনত এনেদৰে সূতাডাল ভৰাই দি মই ইয়াত 3-4টামান গাঁঠি দি দিম খুব ধুনীয়াকৈ, কাৰণ এনেদৰে যদি গাঁঠি দি দিয়ে দহিটো ঢিলা হৈ নাযায় বা সূতাবোৰ এৰাই যোৱাৰো চান্স নাথাকে। গতিকে সেইকাৰণে মই এনেদৰে 3টা গাঁঠি টানকৈ দি লৈছোঁ। এয়া হৈ গৈছে। এতিয়া মই সূতাখিনি দুইডাল সূতাৰ মাজত মই অলপ সিফালে দীঘলকৈ ৰাখিছোঁ সূতাডাল এয়া, আৰু এই বেজীটোত লাগি থকা সূতাডাল দুইডাল এনেদৰে আনি পিনি মই এতিয়া ইয়াত গাঁঠি আকৌ 3টামান দি ল'ম সূতাখিনিত। এয়া এনেদৰে ইয়াত 3টা গাঁঠি হৈ গৈছে। এতিয়া মই সেই সূতাখিনি গাৰ পিনে ঘূৰাই আনিছোঁ। ঘূৰাই আনি এনেদৰে হাতেৰে ধৰি লৈছোঁ টানকৈ। আপোনালোকে চাদৰখনত সিফালে গাৰু বা কিবা তেনেকুৱা অকণমান ওজন থকা বস্তু এটা দি ল'ব, তেতিয়া চাদৰখন টান হৈ থাকে আৰু এনেদৰে দহি গুচা টানিলে কাপোৰখন ওলাই গুচি নাহে। আৰু মই দহিখিনি তলেদি নি মানে সূতাখিনি তলেদি নি বেজীটো ভৰাই এনেকৈ এটা পাক লগাই বেজীটো সূতাডালৰ মাজেৰে পাৰ কৰি আনিছোঁ। আপোনালোকে মন কৰিছে নিশ্চয়। আৰু এনেকৈ এটা গাঁঠি লগাই দিছোঁ। আকৌ মই সেই একে প্ৰচেছেই কৰিছোঁ। সূতাৰ তলেদি নি বেজীটো আনি এনেকৈ এটা পাক লগাই গাঁঠি লগাই বেজীটো তাৰ মাজেৰে লৈ আহিছোঁ। আৰু এই যিটো টোপ হৈ গৈছে, টোপৰ নিচিনা হৈ গৈছে, এই টোপটোৰ সূতাখিনিৰ মাজেৰে বেজীটো মই আকৌ পাৰ কৰাই আনিছোঁ। তেতিয়া মানে গাঁঠিটো টান হৈ থাকে। আকৌ মই একেটা প্ৰচেছেই সূতাডাল তলৰ পিনৰ পৰা আনি এনেদৰে বেজীৰে ভৰাই দিছোঁ। ভৰাই আকৌ মই দহিটোৰ যোনটো মানে টোপৰ অংশ সেই তাৰ সূতাখিনিৰ মাজেৰে বেজীটো এনেদৰে পাৰ কৰি আনিছোঁ। এয়া এনেকৈ মই 4-5টামান গাঁঠি দি দিছোঁ। যিমান সৰহকৈ গাঁঠি দিওঁ 4-5টা-6টা যিমান সৰহকৈ গাঁঠি দিওঁ মানে দেখিবলৈ ধুনীয়া হয় দহিটো আৰু মানে টাইট হৈ থাকে। এয়া এনেদৰে মোৰ হৈ গৈছে। এতিয়া মই এই টোপটোৰ মাজেৰে গাৰ পিনে বেজীটো এনেদৰে টানি আনিছোঁ, দেখিছেনে? তেতিয়া কি হয়, এই দহি কৰা সূতাখিনিৰ লগত বেজীৰ সূতাডাল খুব সুন্দৰকৈ মিলি যায়, ওপৰলৈ ওলাই নাথাকে। ওলাই থাকিলে দেখিবলৈ বেয়া হয়। মাজত যদি মিলি যায় সূতাখিনিৰ লগত বেজীৰ সূতাডাল তেতিয়া দেখিবলৈ ভাল হয়। এয়া দেখিছেনে? এইটো মোৰ হৈ গৈছে। আপোনালোকে মন গ'লে ইয়াতকৈ ডাঙৰকৈও দহি কৰিব পাৰে। মই বেছি ডাঙৰকৈ নাই কৰা, কাৰণ মোৰ এযোৰ ৰাফ ইউজ কৰা কাপোৰ হয়, বৰ বেছি মেহনত কৰা নাই। আৰু আকৌ এটা মই তেনেদৰে আপোনালোকক বনাই দেখুৱাইছোঁ, আপোনালোকে চাই যাব। এয়া এনেদৰে 3টা গাঁঠি আকৌ দি লৈছোঁ কাপোৰখনত। এইবিলাক কাম দেখিবলৈহে ইজি, কিন্তু কৰিবলৈ অকণমান টান দেই। আপোনালোকে ৰাফ ইউজ কৰা কাপোৰবিলাক ঘৰতে এনেদৰে আনি কৰি ল'ব পাৰে।
কৰি লৈ ধুনীয়াকৈ পিন্ধিব পাৰে ডেইলি অফিচ যোৱা মানুহ বা বজাৰ চজাৰ কৰিবলৈ যোৱা মানুহবিলাকে। মই এনেকৈ ক'ৰবালৈ ওলাই যোৱা কাপোৰবিলাক ঘৰতে প্ৰায় কৰি লওঁ। এয়া আকৌ মই একেটা প্ৰচেছে সূতাখিনি বান্ধি লৈছোঁ। এতিয়া আকৌ সূতাখিনি মই পকাই আনিম। পকাই আনি টানকৈ হাতেৰে ধৰি লৈছোঁ। ধৰি আকৌ সূতাৰ তলেৰে এয়া বেজীটো ভৰাই আনিছোঁ। আনি আকৌ পাক লগাই এনেকৈ গাঁঠি এটা দি দিছোঁ। আমাৰ অসমীয়া ভাষাত চিপগাঁঠি বুলি কয়, চিপগাঁঠি বুলিও ক'ব পাৰে। এয়া এনেদৰে দেখিছেনে? এই পাকটোৰ মাজেৰে বেজীটো এনেকৈ ভৰাই দিব। এয়া এটা টোপ নিচিনা হৈ যায় ধুনীয়াকৈ, খুব ধুনীয়া লাগে দেখি। আকৌ মই সূতাখিনিৰ মাজেৰে টোপটোৰ মাজেৰে এনেদৰে দুবাৰমান পাৰ কৰি দিছোঁ বেজীটো, যাতে দহিটো অকণমান গপচ হয়, টান হয়। মই 5টা 6টা যিমান পাৰোঁ দি দিছোঁ আৰু আপোনালোকে যেইটাতে দিব পাৰে গাঁঠি। মানে 3টা 4টাতকৈ সৰহ হ'লে মানে ভাল আৰু তাকৰ হ'লে মানে কি হয় অকণমান এৰাই যাব নেকি দুবাৰমান ধুলে তেনেকুৱা নিচিনা লাগে। সেইকাৰণে মই ঠিকছে দি দিওঁ আৰু গাঁঠি। এয়া দেখিছেনে? এনেদৰে আকৌ মই গাৰ পিনে বেজীটো টানি টোপটোৰ মাজেৰে দি এনেকৈ লৈ আহিছোঁ সূতাডাল। এতিয়া বেজীৰ সূতাডাল ধুনীয়াকৈ মিলি যাব দহি সূতাখিনিৰ লগত। আৰু এইটো মই ধুনীয়াকৈ কাটি দিলোঁ সমানকৈ। এইটো এটা হৈ গ'লতো। গতিকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। আৰু এয়া মোৰ গোটেই চাদৰখন কৰি হৈ গ'ল। আপোনালোকে আগা পিছা দেখিছে চাগে, কাৰণ মই চাদৰখনৰ 2টা আগ একেলগে জাপি ৰাখিছোঁ। অকণমান আগা পিছা হৈ আছে আগটো। আৰু মই আপোনালোকক কাপোৰযোৰ পিন্ধি দেখুৱাইছোঁ। কেনেকুৱা হৈছে দহিখিনি বটা আপোনালোকে জনাব দেই কমেণ্ট কৰি। আৰু মোক কেনেকুৱা লাগিছে জনাব। এয়া ল'ৰাই ভিডিঅ' কৰি দিছে, মই অকণমান পিন্ধি তাক দেখুৱাইছোঁ আৰু আপোনালোককো দেখুৱালোঁ। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি চাই ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দি মোক উৎসাহিত কৰিব, যাতে মই আকৌ নতুন নতুন ভিডিঅ' বনাব পাৰোঁ, আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ। আজিলৈ আহোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ হৈ থাকক। তেনেহ'লে বাই।